বিৰতিৰ পাছত বিটাৰ পুনৰ বন্দুকধাৰী লোকৰ সন্তাস নিশা তামোলপুৰৰ মেজগুৰিৰ পুখুৰীপাৰ গাঁৱত গুলীচালনাৰ ঘটনা অস্ত্ৰধাৰী তিনি অচিনাক্ত দুৰ্বৃত্তই এজন খেতিয়কৰ ঘৰলৈ টাৰ্গেট কৰি চলাই গুলী তিনিওজনে মুখত কলা কাপোৰ বান্ধি অঞ্চলটোৰ কৃষ্ণ দাস নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি সংঘটিত কৰে গুলীচালনাৰ ঘটনা প্ৰথমে পৰিয়ালৰ লোকক টোপনিৰ পৰা উঠাই ভয় ভাবুকি দিয়ে আৰু তাৰ পিছত প্ৰতিটো শুৱনি কোঠাত প্ৰৱেশ কৰে দুৰ্বৃত্তৰ দলে কথম্পি পৰিয়ালৰ এজন সদস্যই ঘৰৰ খিৰিকীৰে পলাই স্থানীয় লোকক মাতি চিঞৰ বাখৰ কৰাত গুলী ফুটাই দলটোৱে সেই স্থান ত্যাগ কৰে ইতিমধ্যে আৰক্ষীক অৱগত কৰা হৈছে আৰু আৰক্ষী উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে 9mm পিস্তলৰ গুলীৰ অৱশিষ্ট নিশা ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ ঘটনাত কোনো লোক হতাহত হোৱা নাই যদিও সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো বিৰাজ কৰিছে তীব্ৰ আতংকই ভাত পানী যেতিয়া খোৱা হৈছিল তেতিয়া ধৰক কি কয় না তিনিজনমান মানুহ আহিছিল মুখত কি কয় না কালা কাপোৰ বান্ধা আছিল এইখানে আমাক দেউতাক কি কয় না মাতিছে মাতাৰ পিছত কি কয় না দেউতা ওলাই আহিব চেষ্টা কৰে ওলাই অহা নাই কিন্তু পিছত আৰু কি কয় না মাক কলাক পিছত মাৰ লগত কথা চথা পাতি কিনে পিছত আৰু কি কয় না দেউতাই ওলাই আহিছে অহাৰ পিছত ভাইটিক মাতিছে ভাইটি ওলাইছে ওলাৰ পিছত সিহঁতৰ লগত কিবা কিবি মানে কথা পাতি আছে আৰু কিন্তু মই ওলোৱা নাই ঘৰৰ পৰা কি কয় মই ভিতৰৰ পৰা বন্ধুসকলক মেছেজ ফোন কৰি কি কৰিছে তেওঁলোকে এইখানে কৈছে যে কি কয় না কিবা আলোচনা আছে তো কি কয় না তোমালোকে ঘৰৰ ভিতৰত ওলাই হাল্লা নকৰিবা মানে থাকা তেতিয়া কি কয় না মই ওলাই নাই এইখানে মই বন্ধুসকল ফোন কৰিলোঁ ফোন কৰাৰ পিছত বন্ধুসকলে গম পাই কিনে সিহঁতে হাল্লা কৰাৰ পিছত ইয়াতে বাৰান্দাত থিয় হৈ কিনে ফায়াৰিং কৰিল ফায়াৰিং কৰাৰ পিছত আৰু তেখেতে চিনি পোৱা নাই মানুহখিনি চিনি পোৱা নাই মুখত কিবা গামছা বান্ধা আছিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব সলনি সন্দৰ্ভত সুস্মিতা দেৱ এপিচিচিৰ সভাপতিৰ দায়িত্বত কোন থাকিব সেয়া হাইকমাণ্ডে সিদ্ধান্ত ল'ব হাইকমাণ্ডৰ কথা আমি মানি ল'ম কিন্তু কংগ্ৰেছৰ ৰণনীতি সলনি কৰাৰ প্ৰয়োজন আছে উজনি নামনি আৰু বৰাকৰ বাবে পৃথক পৃথক ৰণনীতি গ্ৰহণ কৰিব লাগে 23 ডিচেম্বৰত নতুন ৰণনীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক প্ৰদেশ কংগ্ৰেছৰ কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা সন্দৰ্ভত সমীক্ষা চলাইছে এআইচিচিয়ে জানুৱাৰীৰ প্ৰথম সপ্তাহত এই ফলাফল এই সমীক্ষাৰ ওপৰতে নিৰ্ভৰ কৰিব কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা কেৱল ৰিপুণ বৰাক জগৰীয়া কৰিলে নহব অজন্তা নিয়োগ বিজেপিলৈ যোৱাটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত के साथ अलग अलग एरिया में इलेक्शन लड़ना चाहिए बीजेपी इज विनिंग बिकॉज ऑफ स्ट्रेटेजी सो रिपुन बोरा जी ने एक मीटिंग कॉल किया है 23rd को सो आई होप दैट विथ कलेक्टिव लीडरशिप दिस रिपुन बोरा जी दिस प्रद्योत बोदलोई दिस गौरव गोगोई जी दिस रॉकी बुल दिस देवव्रत साइके सब मिलके स्ट्रैटेजी बना के लड़ना पड़ेगा क्योंकि इलेक्शन जीतना स्ट्रैटेजी का बात है प्रेसिडेंट चेंज होना चाहिए और लीडरशिप चेंज होना चाहिए सी वेदर प्रेसिडेंट चेंज होना चाहिए नहीं होना चाहिए हाईकमांड का डिसीजन है पर आई कैन ओनली स्पीक फॉर माई सेल्फ আমি আমার কথা বলবো যে हाईकमांड जिसको भी बनाएंगे रिपुन बोरा जी को अगर कंटिन्यू करेंगे आई विल वर्क अंडर हिज लीडरशिप and if high command takes a different decision that also is acceptable to me নেতাৰ বিৰোধিতা আছে এতিয়া খবৰ ওলাইছে যে আপোনালোকে মুকলি মিত্ৰতাত হয়তো নাযাব হয়তো গোপন বুজাবুজি ইলেকশন কেনে ধৰণৰ স্ট্ৰেটেজি ল'ব আপোনালোকে see last when जितेंद्र सिंह जी जब आए बराक वैली में he was clear कि अभी कोई डिसीजन नहीं है AUDF का so अगर डिसीजन होगा आपको बताएंगे अगर नहीं होगा तो भी बताएंगे होगा तो भी बताएंगे पर अब तक आई डोंट थिंक दिल्ली लेवल पे कोई डिस्कशन हुआ है देखिए ये प्रेडिक्ट करना गलत है गलत होगा कि अलायंस इज गुड और बैड वी हैव टू डू और जितना मैं जानती हूँ एआईसीसी इज इन द प्रोसेस ऑफ डूइंग अ सर्वे पब्लिक ओपिनियन বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰ নিৰাপত্তাৰক্ষী হ্ৰাস কৰা হৈছে আৰু এই খবৰ পাই খৰ্গহস্ত হৈ পৰা প্ৰাক্তন বিটিচিৰ প্ৰধানজনে নিৰাপত্তাৰক্ষীসকলক আধা ঘণ্টাৰ ভিতৰতে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়ে নিৰুপায় হৈ নিৰাপত্তাৰক্ষীসকলে হাড় কঁপা জাৰত ৰাজপথতে কটাবলগীয়া হয় গোটেই নিশা নিৰাপত্তাৰক্ষীসকলে তেওঁলোকৰ আবেদন পত্ৰ বান্ধি গড়কাপ্তানি পথলৈ ওলাই আহে আৰু ঊৰ্ধ্বতম বিষয়াক অৱগত কৰে 21 গৰাকী নিৰাপত্তাৰক্ষীৰে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল ইয়াৰে 11 গৰাকী নিৰাপত্তাৰক্ষী ৰাখি বাকিখিনিক প্ৰত্যাহাৰ কৰে আৰু তাৰ পাছতে হাগ্ৰামা মহিলাৰে সকলো নিৰাপত্তাৰক্ষীক বিদায় দিয়ে এই
খবৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনোৱাৰ পিছত তেওঁলোকক নিবলৈ অনুৰোধ জনোৱা হয় তেতিয়া মাত্ৰ এখন বলেৰো গাড়ী পঠাই দিয়ে অস্ত্ৰ শস্ত্ৰ সহিতে 21 জন লোকে কেনেকৈ এখন বলেৰো যাব বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰি ক্ষোভ ব্যক্ত কৰে ইয়াতো গোটাই ৰাতি আমি টোপনি নহা কৰি মানে থাকিলোঁ যোৱাকালি সন্ধিয়া ভাত নাই পানী নাই কোনোবাই খালে কোনোবাই খাব নাপালে এনেকৈ গোটাই ৰাতি টোপনি ক্ষতি কৰি আছোঁ শুব পৰা নাই গতিকে কেতিয়া গাড়ী আহে কি কৰে আমাৰ মুৰব্বীবিলাকে গাড়ী আহিলে আমি ইয়াৰ পৰা গুচি যাম আৰু ইহঁতেতো আমাক ইয়াত মানে থাকিব দিয়া নাই গতিকে আমাৰ এটা কিবা এটা আশ্ৰয় লাগেতো আমি এনেকৈ পুলিচৰ মানুহ হ'লো মানে যধে মধে যাহা তাহা কৰিব ক'ব সেইটো আমাৰো সহ্য নহয় গতিকে আমি মানে গাড়ী আহিলে গুচি যাম আপোনালোকে কেইজন আছে ইয়াত আমি আছোঁ এতিয়া টোটেল মানে চুটি লৈকে এতিয়া সৰিয়হ ফুলৰ বতৰ লহপহকৈ বাঢ়ি অহা সৰিয়হৰ খেতিয়ে মন প্ৰাণ হৰিছে কৃষিজীৱী ৰাইজৰ বিগত বাৰিষাত ব্ৰহ্মপুত্ৰৰ বানে ধোৱা শোণিতপুৰৰ বৰচলাৰ শিঙৰি চাপৰিত সৰিয়হ ফুলে দৃষ্টি কাঢ়িছে এতিয়া সকলোৰে বিস্তীৰ্ণ কৃষিভূমিত কেৱল হালধীয়া পৰিৱেশ সৰিয়হৰ ফুলে যেন পাৰি দিছে হালধীয়া দলিচা প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ বানে ব্যাপক ক্ষতিসাধন কৰে অঞ্চলটোৰ কৃষিকাৰ্যৰ বানপানী কমাৰ পিছতে কৃষকে আৰম্ভ কৰে জীয়াই থকাৰ সংগ্ৰাম ব্ৰহ্মপুত্ৰৰ পলস পৰা এই কৃষিভূমিৰ কৃষকসকলে বিঘাই বিঘাই মাটিৰ সৰিয়হৰ খেতি কৰিছে আৰু এখন ৰবত আগবঢ়াইছো হৰেণ ভূমিজৰ এক প্ৰতিবেদন এতিয়া সৰিয়হ ফুলাৰ বতৰ আৰু বানে ধোৱা শোণিতপুৰৰ বৰচলাৰ শিঙৰিৰ চাপৰিত এতিয়া বিঘাই বিঘাই মাটিত কৃষকে কৰিছে সৰিয়হৰ খেতি আৰু এই সৰিয়হ এতিয়া এনেধৰণে হালধীয়া হৈ পৰিছে এই বিস্তীৰ্ণ অঞ্চল এয়া হৈছে শিঙৰিৰ যি চাপৰি এই শিঙৰি চাপৰিৰ দৃশ্য এনেধৰণে বিঘাই বিঘাই মাটিত কৃষকসকলে কৰিছে সৰিয়হ খেতি আৰু যি দৃশ্যই এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গৈছে এনেধৰণে কাৰণ এই যি শিঙৰি চাপৰিৰ যিসকল কৃষকসকলে এনেধৰণে ইয়াত বিঘাই বিঘাই মাটিৰ সৰিয়হ খেতি কৰিছে আচলতে সৰিয়হ এতিয়া ফুলিছে আৰু সৰিয়হ ফুলাৰ এই বতৰত এক নান্দনিক দৃশ্য দেখিব পোৱা গৈছে শিঙৰি চাপৰি অঞ্চলত আচলতে এই যিটো ঠাই শিঙৰি চাপৰি এই ঠাইখন আচলতে বানপানী হয় প্ৰতি বছৰে বানপানীত সমগ্ৰ অঞ্চল প্লাবিত হৈ পৰে বাৰিষা সময়ত কিন্তু এতিয়া ইয়াত সেউজ বিপ্লৱ গঢ়ি উঠিছে আমাৰ লগত আছে খেতিয়কসকল আমি তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম কেনেধৰণে কি খেতি কৰিছে কিমান বিঘা মাটিত সৰিয়হ খেতি কৰিছে আপুনি 8 বিঘা মাটি খেতি কৰিছো আপুনি 8 বিঘা আৰু কিমান মানুহে কৰিছে এনেধৰণে বহুত মানুহে কিমান বছৰ পৰা এনেধৰণে সৰিয়হ খেতি কৰে আপোনালোকে তো 8-10 বছৰ ধৰি কৰি আছো 8-10 বছৰ এবাৰ কেনেকুৱা হৈছে সৰিয়হ এবছৰ হৈছে কিন্তু বেমাৰ যে লাগিছে এইটো মানে দিগদাৰ সৰিয়হ হৈছে এতিয়া বেমাৰ লাগি গৈছে বেমাৰ লাগি গৈছে ঔষধ দিছে নে নাই ঔষধ দি আছে এতিয়া ঔষধ দিছে কিমান উৎপাদন হ'ব না নাই সৰিয়হ উৎপাদন হ'ব ঈশ্বৰ দিলে হ'ব বহুত বিঘা মাটিত দেখিছো সৰিয়হ ইয়াতে বহুত মানুহ সবেই কৰিছে সৰিয়হ বহুত মানে আমাৰ নিচিনা মানুহ সবেই কৰিছে মানে ইয়াতে বানপানী হয় হয় যোৱা বছৰ মৰাপাট খেতি খাই গৈছে এই বানপানী অঞ্চলতে খেতিটো কৰে আপোনালোকে এই শুকান দিনত মানে বাৰিষা চিজনতো পানীয়ে খায় হয় আপোনালোকে চাপৰিতে থাকে ইয়াতে চাপৰিত থাকো লাভ হ'ব না নাই খেতিত আপোনালোকৰ লাভ হ'ব ৰাজ্যত কৰোনাত আৰু 3জন লোকৰ মৃত্যু ঘটিছে কৰোনাত মৃত্যু হোৱা লোক 3জন হৈছে বৰপেটাৰ কৰ্ণখাটনিয়াৰ শোণিতপুৰৰ মেডাম টাফলে আৰু কামৰূপ মহানগৰ জিলাৰ শমশেৰ আলী ৰাজ্যত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 1020 জনলৈ বৃদ্ধি পাইছে সোমবাৰ দিনটোত ৰাজ্যত কৰোনাত আক্ৰান্ত হয় 101 লোক কামৰূপ মহানগৰ জিলাত কৰোনাত আক্ৰান্ত হৈছে 35 জন লোক আৰু নতুনকৈ কৰোনাত সংক্ৰমণত আক্ৰান্ত হৈছে ব্ৰিটেইনৰ বহুকেইখন ঠাইত কৰোনাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰোনা সংক্ৰমণৰ বাবে এতিয়ালৈকে ব্ৰিটেইনৰ সৈতে 25খন দেশে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল কৰিছে ভাৰত চৰকাৰে সোমবাৰে জাৰি কৰিছে এক নিৰ্দেশনা বুধবাৰৰ পৰা ব্ৰিটেইনৰ পৰা আহিবলগীয়া আৰু যাবলগীয়া সকলো বিমান যাত্ৰা বাতিল কৰা হৈছে 31 ডিচেম্বৰলৈ এই বিমান যাত্ৰা বাতিল থাকিব কৰোনা সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া প্ৰশাসনে ঠায়ে ঠায়ে লকডাউনৰ নিৰ্দেশনা জাৰি কৰিছে
আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনে ললে কৰোনাৰ ভেকচিন বাইডেনৰ পত্নী জিল বাইডেনেও কৰোনাৰ ভেকচিন লয় সোমবাৰে ক্ৰিষ্টিয়ানা হস্পিটেলত এই ভেকচিন গ্ৰহণ কৰে ৰাষ্ট্ৰনেতাগৰাকীয়ে কোভিডক প্ৰতিহত কৰিবলৈ এই ভেকচিন গ্ৰহণ কৰে দুয়োগৰাকীয়ে অহা সপ্তাহত নৱনিৰ্বাচিত উপৰাষ্ট্ৰপতি কমলা হেৰিছেও ল'ব কৰোনাৰ ভেকচিন কমলাৰ স্বামী ডৌগ ইমফেও ল'ব এই ভেকচিন পৰৱৰ্তী খবৰ ধেমাজিৰ জুনাইত ব্ৰাউন চুগাৰ সহ যুৱকক আটক ফ্ৰান্সিলিয়াৰ স্কুলৰ সমীপৰ পৰা আটক কৰা হৈছে যুৱকজনক ধৃত যুৱকজনৰ পৰা 10 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে ধৃত যুৱকজনৰ নাম হৈছে মুবাৰক আলী যুৱকজনৰ পৰা 3টা চিৰিঞ্জ উদ্ধাৰ কৰিছে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ সৰবৰাহত জড়িত আছিল মুবাৰক আলী অঞ্চলটোত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ বেহা চলাই আছিল যুৱকজনে কি বস্তু আনিছে ক'ৰ পৰা আনিছিলা কি বস্তু আনিছে জেগাটো আৰু কোন কোন আছে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ড চুৰিকাণ্ড নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰে চলালে লুটপাট হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষাৰ ঘৰত চুৰি অধ্যক্ষা মণিদীপা বৰুৱাৰ ঘৰত ঘটিল এই চুৰিকাণ্ড মণিদীপা বৰুৱাৰ সপৰিয়াল ফুৰিবলৈ গৈছিল বহিৰাজ্যলৈ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীৰ অভিযান আৰম্ভ হৈছে ইয়াৰ এডমিশ্যনৰ কেন্দ্ৰত আমি আচলতে বাহিৰ গৈছিলোঁ তাৰপিছতে আহি আকৌ কালি আমি আহি ছোৱালী তাত গ'লোঁ প্ৰথম নাগপুৰত গ'লোঁ নাগপুৰৰ পৰা আহি কালি ছোৱালী তাত গৈছিলোঁ দিল্লী তাই কিবা কিতাপ পত্ৰ অলপ দিব লগা আছিল সেইখিনি আহি তাৰপিছত আমি ইয়াতে দিল্লী মানে গুৱাহাটী 7:30টাৰ ভিতৰত আহিছোঁ দিল্লীৰ পৰা আহি এতিয়া ঘৰ পাওঁতে বোলে কৰোণা টেষ্ট কৰিতো ঘৰ পাওঁতে বোলে ধৰক 11:30মান বাজি গৈছিল তাৰপিছত দেখিলে তলাবিলাক কটা আছে সেইকাৰণে পুলিচে খবৰ দি পুলিচে আহিল আগন্তুক বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ প্ৰস্তুতি আৰম্ভ কৰিছে নিৰ্বাচনী আয়োগে সাজু কৰি তুলিছে ইভিএম মেচিনসমূহ উজনি অসমৰ কেইবাখনো জিলাত ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি কৰাৰ কাৰণে মঙলদৈ কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ত থকা ইভিএম মেচিনসমূহ বিভিন্ন জিলালৈ প্ৰেৰণ কৰা হৈছে আৰু 1000কৈ অধিক ইভিএম মেচিন মঙলদৈৰ পৰা তিনিচুকীয়া শদিয়া মাৰ্ঘেৰিটা নাজিৰা শিৱসাগৰলৈ প্ৰেৰণ কৰা হৈছে কিছুদিনৰ পিছতে হায়দৰাবাদৰ পৰা মঙলদৈলৈ অনা হ'ব বহু সংখ্যক ইভিএম মেচিন যাৰ বাবে সাজু কৰা হৈছে কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয় আৰু সন্দৰ্ভত আগবঢ়াইছো নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন বিধানসভা নিৰ্বাচনলৈ প্ৰায় 4 মাহতকৈ অধিক সময় থকাৰ সময়তে দেখিবলৈ পোৱা গৈছে নিৰ্বাচন আয়োগ সাজু হৈ পৰিছে আৰু যি ইভিএম মেচিনসমূহ আছে ইভিএম মেচিনসমূহ আন এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ যায় দেখিবলৈ মঙলদৈ ট্ৰেজাৰী যি অফিচ আছে এই অফিচৰ পৰা উজনি অসমলৈকে বহু ইভিএম মেচিন লৈ যোৱা হৈছে আমি দেখুৱাইছোঁ দেখুৱাইছে এয়া প্ৰায় 5 শতাধিক যি ইভিএম মেচিনসমূহ লৈ যোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগ ফালৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ গৈছে যেহেতু বিধানসভা নিৰ্বাচন সমাগত তাক লৈ এই ধৰণে নিৰ্বাচন আয়োগ তৎপৰতা দেখিবলৈ পোৱা গৈছে তেওঁলোকে যি ইভিএমসমূহ কোষাগাৰ যি প্ৰাধিকৰণ কাৰ্যালয় আছে এই কাৰ্যালয়ৰ পৰা আন জিলালৈকে এই যি মেচিনসমূহ লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মেচিন দেখুৱাইছে কথা পাতিম আমি নিৰ্বাচনৰ বিষয়াসকল আছে কি ধৰণৰ তেওঁলোকে এখন জিলাৰ পৰা আন এখন জিলালৈকে ইভিএম মেচিনসমূহ লৈ গৈছে তাকো আমি দেখুৱাইছোঁ মেচিন দেখুৱাইছে বহু লোক আছে আৰক্ষী লোকসকল আছে আৰক্ষী লোকসকলৰ লগতে যি নিৰ্বাচনী কাৰ্যালয়ৰ বিষয়াসকল আছে আৰু তেওঁলোকৰ উপস্থিতিত মঙলদৈৰ পৰা যিহেতু আন জিলালৈকে যিসমূহ ইভিএম মেচিন লৈ যাব তাৰ কাৰণে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে লৈ যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিহেতু নতুন নতুন কিছু কেন্দ্ৰ আৰম্ভ হৈছে জিলাসমূহত ভোটগ্ৰহণ কেন্দ্ৰ এই ভোটগ্ৰহণ কেন্দ্ৰৰ কাৰণে যি পৰ্যাপ্ত ইভিএম মেচিন তেওঁলোকৰ তাত নাই ইভিএম মেচিনসমূহ লৈ যোৱাৰ কাৰণে মঙলদৈৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ধৰণৰ যি মেচিন এই মেচিন মঙলদৈলৈকে আহিব আৰু তাৰ পূৰ্বে যি মঙলদৈত থকা যিসমূহ ইভিএম মেচিন এই মেচিনসমূহ আন জিলালৈকে নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আমি কথা পাতিম তেওঁলোকৰ লগত যে কিমান গৈছে
ইয়াৰ পৰা গ'ল তিনিচুকীয়ালৈকে 593 গ'লোঁ। কোন কোন জিলালৈ গৈছে আৰু ইয়াৰ তিনিচুকীয়া গ'লগৈ, শদিয়া গ'ল, নাজিৰা গ'ল, মাৰ্ঘেৰিটা গ'ল, শিৱসাগৰ, টোটেল 5খন জিলালৈকে ইয়াৰ পৰা মাল পঠোৱা হৈছে। মঙলদৈৰ পৰা পঠাইছে কাৰণটো কি ক'লে? মঙলদৈৰ পৰা কিহৰ কাৰণে পঠাইছে? মানে মঙলদৈত মালটো বেছি আছে, সেইবোৰ ডিষ্ট্ৰিক্টত আকৌ নতুনকৈ চেণ্টাৰ হৈছে সম্ভৱ, তাৰ কাৰণে ইয়াৰ পৰা মালটো তালৈকে পঠাই দিছে। নিৰ্বাচন আয়োগৰ এইটো নিৰ্বাচন আয়োগৰ আৰু জিলা প্ৰশাসনৰ নিৰ্দেশন ওলাই গৈছে। কোন নিৰ্বাচনৰ কাৰণে এইটো আহি থকা 21ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে হয়। আৰু মঙলদৈত যিহেতু আৰু নতুন কেন্দ্ৰ হৈছে, সেই কেন্দ্ৰসমূহৰ কাৰণে ইভিএম মেচিন অনা হ'ব নেকি? আৰু ইয়াত কিছু ষ্টক আছে, সিমান দূৰ মই ক'ব নোৱাৰিম, কিন্তু ষ্টক সম্ভৱ আছে। আৰু ইয়াৰ কাৰণে যিখিনি মাল লাগে, এই বিউ চিউ বা বেৰিবেট লাগে, সেইবোৰ হায়দৰাবাদৰ পৰা সম্ভৱ আহিব পাৰে। সেইটো ইলেকশ্যন নিৰ্বাচনী কাৰ্যালয়ৰ কৰ্তৃপক্ষ বা বিষয়াই ক'ব পাৰিব। কিমান দিনৰ পৰা এনেকৈ গৈ আছে? আজি 2 দিন হৈ গ'ল, 2 দিন আৰু লৈ যাব নেকি? আৰু নাই, এতিয়ালৈকে তেনেকুৱা যোৱাৰ কোনো ব্যৱস্থা অহা নাই এতিয়ালৈকে। মানে আজিৰ সৈতে কিমান সংখ্যক মানে আপোনাৰ মেচিন গৈছে? সেইটো অনুমানে প্ৰায় 1000ৰ কাছাকাছি হ'ব পাৰে।